Dear students, today we are going to discuss on derivatives of integument with reference to glands and digital tips. It is second semester zoology generic and regular course class, and these derivatives of integuments means the different forms or different structures which are derived from integument or skins, and we in this video discussing on the glands and digital tips which are derived from the integument. So in this video we are discussing on derivatives of integument in two parts, that epidermal derivatives and dermal derivatives. Then the epidermal glands and digital cornification or digital tips. So আজি আমি ইন্টেগুমেন্ট বা ত্বকৰ বিভিন্ন উপাংগসমূহৰ বিষয়ে আলোচনা কৰিম। এই আলোচনাত বিশেষকৈ আমি গ্ৰন্থি আৰু উপাংগসমূহ ইন্টেগুমেন্টাৰী ডেৰিভেটিভছৰ যিখিনি ডিজিটেল টিপছ বা প্ৰান্তীয় উপাংগ সেইখিনিৰ বিষয়ে আলোচনা কৰিম। আৰু সেই আলোচনাত থাকিব আমাৰ বিভিন্ন ধৰণৰ উপস্তক বা বহিস্তক আৰু অন্তস্তকৰ উপাংগসমূহৰ বিষয়ে, বিশেষকৈ উপস্তকীয় গ্ৰন্থিবোৰৰ বিষয়ে আমি আলোচনা কৰিম আৰু তাৰ লগতে আমি প্ৰান্তীয় উপাংগসমূহৰ বিষয়ে আমি আলোচনা কৰিম। So the term integument is applied to the outermost protective covering of the animal body, the skin, and its various derivatives. It is relatively simple, but its derivatives are numerous and complex. Depending on the layer of skin from which they are derived, these structures fall under two broad categories. These are epidermal derivatives and dermal derivatives. The এই যে ত্বক আছে, ত্বকখন শৰীৰৰ একেবাৰে বহিৰ আৱৰণ, যাক আমি ত্বক বুলি কওঁ, যিকোনো প্ৰাণীৰ বহিৰ আৱৰণখনক ত্বক বুলি কওঁ। আৰু এই ত্বক বা চৰ্মৰ বিভিন্ন ধৰণৰ উপাংগ আছে। যদিও চৰ্মখন বহুত সৰল, কিন্তু এই চৰ্মৰ যিবোৰ উপাংগ আছে, চৰ্মৰ পৰা সৃষ্টি হোৱা উপাংগসমূহ কিন্তু বিভিন্ন ধৰণৰ আৰু জটিল হয়। তো স্কিনৰ বা চৰ্মৰ কোনটো স্তৰৰ পৰা উৎপন্ন হৈছে সেইটোৰ ওপৰত ভিত্তি কৰি উপাংগবোৰক আমি দুটা ভাগত ভাগ কৰোঁ। এটা হৈছে উপস্তকীয় উপাংগ বা উপত্যকীয় উপাংগ, আৰু আনটো হৈছে ত্বকীয় উপাংগ, epidermal derivatives and dermal derivatives. Epidermal derivatives are formed by epidermis and comprises of epidermal glands and hard horny structures, that means the exoskeleton. তো এপিডাৰ্মাল ডেৰিভেটিভ বা উপস্তকীয় যিবোৰ উপাংগ আছে সেইবোৰ আমি কি বুলি ধৰিব পাৰোঁ? এটা হ'ল উপত্যকীয় গ্ৰন্থিসমূহ আৰু কিছুমান জিৰ আৰু হাড়ৰ দ্বাৰা তৈয়াৰী কিছুমান গঠন, যিবোৰক এক্সোস্কেলিটন বা বহিঃকংকাল বুলি কোৱা হয়। আৰু ডাৰ্মাল ডেৰিভেটিভছ বা ত্বকীয় ডেৰিভেটিভছ বা উপাংগসমূহ। কিন্তু আমাৰ আজিৰ আলোচনাত আমি মাত্ৰ উপত্যকীয় গ্ৰন্থিসমূহৰ বিষয়ে পঢ়িম আৰু ডিজিটেল টিপছ বা প্ৰান্তীয় উপাংগসমূহৰ বিষয়েহে পঢ়িম। তো
So, integumental or epidermal glands are formed by the Malpighian layers of epidermis. যদি আমি ইণ্টেগুমেণ্টাল বা এপিডাৰ্মাল গ্লেণ্ড বা গ্ৰন্থিবোৰৰ বিষয়ে চাওঁ, এই গ্ৰন্থিবোৰ যিখন উপত্তক যিখন আছে, তাৰমানে চৰ্মৰ দুটা ভাগ, এটা এপিডাৰ্মিছ এটা ডাৰ্মিছ, বহিস্থক আৰু অন্তস্থক। এই যে বহিস্থকখন আছে, বহিস্থকখনত তিনিটা স্তৰ আছে। একেবাৰে বাহিৰত আছে তোমাৰ ষ্ট্ৰেটাম কৰ্নিয়াম, দেন ষ্ট্ৰেটাম জাৰ্মিনেটিভাম। এই ষ্ট্ৰেটাম জাৰ্মিনেটিভামৰ যিটো মালপিগিয়ান স্তৰ, এই মালপিগিয়ান স্তৰৰ পৰা এপিডাৰ্মাল গ্লেণ্ড বা উপস্তকীয় গ্ৰন্থিসমূহৰ সৃষ্টি হয়। Integumental or epidermal glands are formed by the Malpighian layers of epidermis. They arise in epidermis but often invade the dermis. They may be unicellular or multicellular, tubular or alveolar in shape, and simple, compound or branched. They are lined by cuboidal cells or columnar epitheliums. They are usually named after their nature or function. তো যিখন উপস্তকীয় গ্ৰন্থিবোৰ মালপিগিয়ান স্তৰৰ পৰা উৎপন্ন হয়, আৰু এপিডাৰ্মিছত বা বহিস্থকত যদিও ইহঁতি তৈরি হয়, কিন্তু কেতিয়াবা অন্তস্থক বা ডাৰ্মিছ স্তৰলৈকে বিয়পি থাকে। কেতিয়াবা এককোষী হয়, কেতিয়াবা বহুকোষীয় হয়, নলী আকৃতিৰো হ'ব পাৰে বা বায়বীয় আকৃতিৰো হয়, কেতিয়াবা সৰল অৱস্থাত থাকে, কেতিয়াবা ই যৌগিক বা বহুত শাখা প্ৰশাখাযুক্ত হয়। ইহঁতক এই গ্ৰন্থিবোৰ সাধাৰণতে স্তম্ভাকাৰ কোষ দ্বাৰা বা কিউবয়ডাল বা কিউবীয় আকৃতিৰ কোষ দ্বাৰা বা স্তম্ভাকাৰ কোষ দ্বাৰা ইহঁতে আবৃত হৈ থাকে, আৰু এই গ্ৰন্থিবোৰক ইহঁতৰ কাৰ্য বা ইহঁতৰ কাৰ্যৰ ওপৰত ভিত্তি কৰি এই গ্ৰন্থিবোৰৰ নামাকৰণ কৰা হৈছে। There 9 major types of integumentary glands are mucus gland, poison gland, luminescent gland, femoral gland, uropygial gland, sweat gland, sebaceous gland, scent gland and mammary gland. 9 ধৰণৰ গ্ৰন্থি আছে, যেনে মিউকাছ গ্ৰন্থি, বিষ গ্ৰন্থি, লুমিনেসেণ্ট গ্ৰন্থি, ফিমোৰাল গ্ৰন্থি, ইউৰোপেজিয়াল বা প্ৰিন গ্ৰন্থি, সিবেচিয়াছ বা তৈল গ্ৰন্থি, চেণ্ট বা গন্ধ গ্ৰন্থি, আৰু মেমেৰী গ্লেণ্ড বা স্তন গ্ৰন্থি। তো ইয়াত পিকচাৰত দেখাইছে মিউকাছ আৰু পয়জন গ্লেণ্ড উভচৰ প্ৰাণীৰ, আৰু সিবেচিয়াছ আৰু সোয়েট গ্লেণ্ড স্তন্যপায়ী প্ৰাণীৰ। তো আমি এতিয়া চাওঁ যে কি গ্ৰন্থিয়ে কি কাম কৰে। মিউকাছ গ্লেণ্ড বা শ্লেষ্মা গ্ৰন্থি, they secrete mucin which forms slimy or sticky mucus on coming in contact with water. Mucus keeps the skin moist and slippery and protect against harmful bacteria and fungi. They are abundant in amphibian skin. উভচৰ প্ৰাণীৰ চৰ্মত ইহঁতি সাধাৰণতে বহুলভাৱে দেখা যায়। এই মিউকাছ বা শ্লেষ্মা গ্ৰন্থিবোৰে মিউচিন নামৰ এক পদাৰ্থ এটা ক্ষৰণ কৰে। এইটো এটা বিজলুৱা আৰু আঠালতীয়া এটা পদাৰ্থ। যেতিয়া ই পানীৰ সংস্পৰ্শলৈ আহে, ই বিজলুৱা এখন আৱৰণৰ সৃষ্টি কৰে, আৰু এই আৱৰণখনে ছালখনক আবৃত কৰি ৰাখে আৰু যিকোনো ধৰণৰ ক্ষতিকাৰক বেক্টেৰিয়া, ফাংগি ইত্যাদিৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে, আৰু তাৰ লগতে ঘৰ্ষণ ইত্যাদিৰ পৰাও ৰক্ষা কৰে। নেক্সট ইজ দ্য পয়জন গ্লেণ্ড, বিষ গ্ৰন্থি। Many fishes and amphibians have poison glands. These are modified multicellular cutaneous glands. Poison glands of amphibians are granular glands collected in masses called the parotid glands. The parotid glands behind the head of toad are aggregation of poison glands.
পয়জন গ্ল্যান্ড বা বিষ গ্ৰন্থিবোৰ এইবোৰ হ'ল পেৰটিড গ্ৰন্থি বুলি কোৱা হয়। সাধাৰণতে কিছুমান মৎস্য আৰু উভচৰ প্ৰাণীৰ ক্ষেত্ৰত ইহঁতক দেখা যায়। উভচৰ প্ৰাণীৰ ক্ষেত্ৰত সাধাৰণতে বহুকোষী হয় আৰু ইহঁতে চৰ্মৰ পৰা উৎপন্ন হোৱা গ্ৰন্থি। আৰু এই পেৰটিড গ্ৰন্থিবোৰ আমি যদি ভেকুলীৰ ক্ষেত্ৰত তাহাঁতৰ মূৰত আমি এনেকুৱা পেৰটিড গ্ৰন্থি আমি দেখিবলৈ পাওঁ। নেক্সট ইজ দ্য লুমিনেসেণ্ট গ্ল্যান্ড অৰ ফটোফোৰ্স। এইটো কি লুমিনেসেণ্ট গ্ল্যান্ড বা পোহৰ তৈৰিকাৰী এটা গ্ৰন্থি, ইহঁতক ফটোফোৰ্স বুলিও কোৱা হয়। ইন ডিপ সি লুমিনাছ টেলিঅষ্ট ফিছেছ চাৰ্টেন মাল্টিচেলুলাৰ এপিডাৰ্মাল গ্ল্যান্ড সাৰ্ভ এজ লাইট এমিটিং অৰ্গেনছ ন'ন এজ ফটোফোৰ্স। যে যিবোৰ ডিপ সি এনিমেল, সাধাৰণতে সাগৰৰ অতি গভীৰ অংশত বাস কৰে, য'ত কোনো পোহৰ নাথাকে, সেই অংশত থকা যিবোৰ মাছ বা বেলেগ বেলেগ কিছুমান প্ৰাণীৰ ক্ষেত্ৰত এনেকুৱা বহুকোষী কিছুমান বহিস্তকত থকা বা বহিস্তকীয় গ্ৰন্থি আমি দেখিবলৈ পাওঁ। সেইবোৰ হ'ল লুমিনেসেণ্ট গ্ল্যান্ড বা ইহঁতক ফটোফোৰ্স বুলিও কোৱা হয়। দেন ফিমোৰাল গ্ল্যান্ডছ, ফিমোৰাল গ্ৰন্থি। দিজ আৰ ফাউণ্ড ইন মেলছ, ইউৰোমেষ্ট্ৰিক্সত সাধাৰণতে দেখা যায়। অন দ্য ভেন্ট্ৰাল ছাৰ্ফেচ অফ ইচ থাই ইন এ ছিংগল ৰ' অফ 12 to 18 ফিমোৰাল প'ৰ্ছ ফ্ৰম নি টু ক্লোয়েকাল এপাৰ্চাৰ। সাধাৰণতে মতা প্ৰাণীবোৰৰ ক্ষেত্ৰত আমি দেখা পাওঁ। উদাহৰণস্বৰূপে দিছে ইউৰোমেষ্ট্ৰিক্স প্ৰাণীটোৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ। আৰু 12ৰ পৰা 18টামান এই ফিমোৰাল গ্ৰন্থিৰ পৰা চিক্ৰেশ্যন বা খৰিত দ্ৰব্য লৈ যোৱা বিন্ধা থাকে। আৰু এই বিন্ধাবোৰ আঁঠুৰ পৰা আৰম্ভ কৰি ক্লোয়েকাল এপাৰ্চাৰ বা মলভাণ্ডৰ ছিদ্ৰলৈকে ই বিয়পি থাকে। Their sticky secretion hardens in air to form temporary tiny spines that serves to hold the female during copulation. ইহঁতৰ এই গ্ৰন্থিৰ পৰা ওলোৱা যিখিনি পদাৰ্থ, সেই পদাৰ্থখিনি বতাহৰ সংস্পৰ্শলৈ আহিলে কাঁইটীয়া টান পদাৰ্থলৈ ৰূপান্তৰিত হয়। আৰু এই কাঁইটৰ দ্বাৰা ই সংগমৰ সময়ত এই কাঁইটে সহায় কৰে। ইউৰোপাইজিয়েল গ্ল্যান্ডছ বা প্ৰিন গ্ৰন্থি বা ইউৰোপাইজিয়েল গ্ৰন্থি বা প্ৰিন গ্ৰন্থি। ইট ইজ ফাউণ্ড ইন বাৰ্ডছ ফৰ্মিং এ prominent swelling just above the tail or europygium. It exudes an oily secretion used for lubricating beak, preening feathers, and attracting the opposite sex during breeding season. The oil secreted by it contains pomatum, which is picked up by beak and used for preening and waterproofing. ইউৰোপাইজিয়েল গ্ৰন্থি বা প্ৰিন গ্ৰন্থি এইটো চৰাইৰ দেহত থাকে। আৰু এইটো এটা প্ৰমিনেণ্ট এটা তাৰ নেজৰ অংশত থাকে। আৰু ই কি কৰে, অইল বা তৈল ক্ষৰণ কৰে। আৰু এই যিখিনি ক্ষৰণ কৰে, সেই ক্ষৰণকাৰী তেলে ইয়াৰ ঠোঁটটোক কি কৰে, তৈলাক্ত কৰি ৰাখে। আৰু লগতে এই তেল কি কৰে, পমেটাম নামৰ এটা পদাৰ্থ থাকে, ই বিক ঠোঁটৰ দ্বাৰা লৈ ই চৰাইয়ে তাৰ পাখিবোৰক লগাই দিয়ে। গতিকে পাখিবোৰ ৱাটাৰপ্ৰুফ হয়, মানে পানী তাৰ মাজেদি সৰকি যাব নোৱাৰে। আৰু পাখিখিনি স্লিপাৰী হয়, এট্ৰাক্টিভ হয়, গ্লেজি হয় বা উজ্জ্বল হৈ উঠে। আৰু তাৰ লগতে পাখিবোৰক ৱাটাৰপ্ৰুফ বা পানী সৰকিব নোৱাৰা কৰি দিয়ে। নেক্সট দ্য সোৱেট গ্ল্যান্ড বা ঘৰ্মগ্ৰন্থি। সোৱেট গ্ল্যান্ডছ অৰ sudoriferous glands are abundant in the skins of most mammals. They are slender coils, tubes embedded deep in the dermis with their long duct opening on skin surface. Evaporation of watery perspiration also helps to cool and regulate body temperature in hot environment.
ঘৰ্মগ্ৰন্থি বা সুডুৰিফেৰাছ গ্ৰন্থি এইবোৰ ছালৰ সাধাৰণতে স্তন্যপায়ী প্ৰাণীৰ ছালত আমি সঘনাই বা বেছিকৈ দেখিবলৈ পাওঁ। এইবোৰ কিছুমান অতি দীঘলীয়া নলীৰ আকৃতিৰ গ্ৰন্থি আৰু এই গ্ৰন্থিৰ পৰা ক্ষৰণ হোৱা পানীৰ লগতে ডিজলভ বা দ্ৰৱীভূত অৱস্থাত ইউৰিয়া বা শৰীৰৰ ভিতৰত উৎপন্ন হোৱা কিছুমান বৰ্জ্য পদাৰ্থ নিষ্কাশনত সহায় কৰে আৰু তাৰ লগতে শৰীৰটোক বাহিৰৰ পৰিৱেশৰ যদি উষ্ণতা বেছি হয় তেতিয়া পাৰ্সপিৰেশ্যন বা প্ৰস্বেদনৰ দ্বাৰা শৰীৰটোক ঠাণ্ডা কৰি ৰখাত সহায় কৰে। Next is the sebaceous gland বা sebaceous গ্ৰন্থি. These are branched alveolar glands opening into hair follicle of mammals. Their oily secretion called sebum keeps the skin and hair soft, greasy, waterproof and glistening. Sebaceous গ্ৰন্থি সাধাৰণতে নোম বা চুলিৰ গুৰিত থাকে আৰু সেই গ্ৰন্থিৰ পৰা যি ক্ষৰণ হোৱা তেলে ত্বক আৰু তাৰ লগতে নোম বা চুলিক তৈলাক্ত কৰি ৰাখে আৰু তাৰ লগতে উজ্জ্বল কৰি ৰাখে। দেন ceruminous glands of external ear canal are modified sebaceous gland. এই আমাৰ বহিৰ্কৰ্ণত থকা ceruminous gland বা ceruminous গ্ৰন্থিটো এটা sebaceous গ্ৰন্থিৰ এটা ৰূপান্তৰ আৰু এই ceruminous গ্লেণ্ডে কি কৰে ৱাক্স অৰ গ্ৰেজি সিক্ৰেশ্যন এটা দিয়ে চেৰুমেন নামৰ আৰু ইয়ে কি কৰে কাণৰ ভিতৰত যিকোনো যদি ধূলি বালি বা কোনো আনৱান্টেড বা কোনো সৰু মাইক্ৰ অৰ্গেনিজম বা অণুজীৱ ইত্যাদি সোমাই আহে সেইবোৰক লাগি ধৰি কাণৰ ভিতৰলৈকে সোমাই যোৱা অন্তঃকৰণলৈকে সোমাই যোৱাত বাধা দিয়ে। ঠিক তেনেদৰে মেইবোমিয়ান গ্লেণ্ড বুলি এটা গ্ৰন্থি আছে চকুত আইলিড বা আমাৰ চকুৰ পাতাত থাকে মেইবোমিয়ান গ্লেণ্ড বা মেইবোমিয়ান গ্ৰন্থি। ই এক ধৰণৰ অইল সিক্ৰেট কৰে আৰু এই অইলখিনি চকুৰ ওপৰত এটা আৱৰণৰ সৃষ্টি কৰে আৰু যাৰ ফলত চকুটো ঘহনি বা ঘৰ্ষণ নহয় আইলিড বা চকুৰ পাতাৰ লগত ঘৰ্ষণ নোহোৱাকৈ লাগি থাকিব পাৰে। গতিকে দিছ মেইবোমিয়ান গ্লেণ্ডছ এণ্ড ceruminous glands are the modified sebaceous glands. তোমালোকৰ 1 নম্বৰী প্ৰশ্নবোৰৰ কাৰণে দৰকাৰী যে ৰূপান্তৰ sebaceous গ্ৰন্থিৰ ৰূপান্তৰ হৈছে এই তোমাৰ ceruminous গ্ৰন্থি আৰু মেইবোমিয়ান গ্ৰন্থি। ceruminous গ্ৰন্থিয়ে চেৰুমেন ক্ষৰণ কৰে, ই বহিৰ্কৰ্ণত পোৱা যায় আৰু মেইবোমিয়ান গ্ৰন্থি ই চকুৰ পতাত আইলিড বা চকুৰ পতাত থাকে আইবল আইলিডৰ ই চকুৰ পতাত থাকে আৰু এটা অইলি বা এটা তৈলাক্ত পদাৰ্থ ক্ষৰণ কৰে যাতে আইবলটোৱে ক্ষতি নহয়, আইবলটোৰ ওপৰত এটা আৱৰণৰ সৃষ্টি কৰে। দেন scent gland. These are modifications either of sebaceous or sudoriferous glands of mammals. Their odor secretion serves to repel foes or attract members of opposite sex. Scent glands may occur between toes on feet in case of goat, rhino, horse, etc. Near eyes on head, deer family, navel on abdomen, max deer, mid-dorsally on back, kangaroo rat or dipodomys, then around anus, etc. চেণ্ট গ্লেণ্ডটো এটা সেবাচিয়াছ গ্লেণ্ডৰে ৰূপান্তৰ হয় আৰু এই চেণ্ট গ্লেণ্ড সাধাৰণতে বা গন্ধ গ্ৰন্থি ইয়াৰ ক্ষৰণে সাধাৰণতে তাৰ যি শত্ৰুবোৰক বিকৰ্ষণ কৰাৰ কাৰণে অথবা বিপৰীত লিংগৰ প্ৰাণীক আকৰ্ষণ কৰাৰ কাৰণে ব্যৱহাৰ হয়।
Then mammary gland. Characteristics of mammal. Those are compound tubular glands that produces milk during lactation period or for feeding the young ones. সাধাৰণতে স্তন গ্ৰন্থি স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰতে থাকে আৰু এইবোৰ যৌগিক নলিকাকাৰ গ্ৰন্থি হয়। ইয়াৰ পৰা দুগ্ধ ক্ষৰণ হয় আৰু সেই দুগ্ধ প্ৰাণীৰ ইয়াং ষ্টেজত বা পোৱালি অৱস্থাত ই পুষ্টি যোগান ধৰে। Then digital tips. How the integument helps by digital tips. আমাৰ ইণ্টেগুমেণ্টৰ বা ত্বকৰ একেবাৰে অগ্ৰাংশৰ পৰা কিছুমান অগ্ৰাংশবোৰৰ মডিফিকেশ্যন হয়, কিছুমান ৰূপান্তৰণ হৈ এইবোৰে কিছুমান বিশেষ কামত সহায় কৰে। গতিকে digital tips, the tips of digit in those vertebrates that have fingers and toes are reinforced by hard integumentary structures, either claws, nails or hooves. All digital cornifications, that is claws, nails and hooves, are built on the same plan. They are modifications of stratum corneum at the tip of digits and grow parallel to the skin. তো ত্বকৰ অগ্ৰাংশ কি হয় সাধাৰণতে ডিজিট ত্বকৰ কোন অংশৰ ত্বক যিবোৰ আমাৰ শৰীৰৰ যিবোৰ ডিজিট মানে পদ যিবোৰ পদৰ তাৰমানে অগ্ৰাংশ আছে সেইবোৰ ৰূপান্তৰ হৈ সাধাৰণতে তিনি ধৰণৰ দেখা পাওঁ আমি যে ক্ল বা বেকা নখৰ নেইলছ বা নখ আৰু খুৰা বা হুফ এই তিনি ধৰণৰ উপাংগৰ সৃষ্টি হয়। এই ডিজিটবোৰ একে ধৰণৰ সকলোবোৰ প্ৰাণীৰ ক্ষেত্ৰত তোমাৰ সৰীসৃপ স্তন্যপায়ী বা উভচৰ সকলো প্ৰাণীৰ ক্ষেত্ৰত ইহঁতৰ মডিফিকেশ্যন বা ৰূপান্তৰণৰ যিটো ধাৰা সেইটো একে ধৰণৰ আৰু স্কিন বা চৰ্মৰ পৰা এইবোৰ উৎপন্ন হয়। ইয়াতে চিত্ৰত দেখুৱাইছে যে কেনেকৈ প্ৰথমে ওপৰৰ কেইটা দেখুৱাইছে যে বিভিন্ন ধৰণৰ যে প্ৰথমটো বেকা নখৰ ক্ল, তাৰপিছতো নেইলছ যেনে হিউমনৰ ক্ষেত্ৰত আছে বা অন্য প্ৰাইমেটৰ ক্ষেত্ৰত আছে নেইলছ নখ আৰু লাষ্টৰটো হ'ল হুফ বা খুৰা সাধাৰণতে আংগুলেটছ বা যিবোৰ তৃণভোজী প্ৰাণী এই প্ৰাণীবোৰৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ এই হুফ বা খুৰাযুক্ত ভৰি। So first claws. Claws of reptiles, birds and mammals are identical in structure. A claw is made by a hard pointed narrow curved bony dorsal plate called anguis and a less hard ventral plate called subanguis, both enclosing the tip of the digit covering the last tapering phalanx. So ইয়াতে চোৱা তোমালোকে যেতিয়া চাবা ইয়াতে চোৱা তোমাৰ পইণ্টেড আংগুইছ এই ৰিজিয়নটো হ'ল আংগুইছ আৰু ভিতৰ ফালৰ যিটো লেছ হাৰ্ড সেইটো কোৱা হয় সাব আংগুইছ। তো বাহিৰৰ ফালে থাকে ডিপ আংগুইছ আৰু ভিতৰৰ থাকে লেছ হাৰ্ড সাব আংগুইছ। ঠিক একেধৰণে নেইলছৰ ক্ষেত্ৰতো যিটো হাৰ্ড পাৰ্ট ওপৰত যিটো থাকে সেইটো কোৱা হয় আংগুইছ আৰু আংগুইছৰ তলত যিটো সফ্ট পাৰ্ট আছে এই পাৰ্টটো কোৱা হয় সাব আংগুইছ।
গতিকে এই ক্লটো হাৰ্ড আঙ্গুইচ আৰু সাব আঙ্গুইচৰ দ্বাৰা গঠিত হয় এণ্ড বোথ এনক্লোজিং দ্য টিপ অফ দ্য ডিজিট কভাৰিং দ্য লাষ্ট টেপাৰিং ফেলাংচেছ একদম লাষ্টৰ যিটো হাড় আছে আঙুলিৰ হাড় তাৰে ওপৰত এই নখ বা নখৰ তৈরি হয় নেক্সট দ্য নেইলছ Claws are modified into nails which are characteristic of primates, particularly primateৰ ক্ষেত্ৰত স্তন্যপায়ী প্ৰাণীৰ যিটো প্ৰাইমেট গ্ৰুপ আছে সেই গ্ৰুপটোত আমি দেখিবলৈ পাওঁ dorsal plate or anguish is broad and flat while subanguish is softer and much reduced. The tip of the digit forms a greatly sensitive and highly vascular pad over which the epidermis invaginates to form nail grooves and containing the nail root. গতিকে নেইল বা নখটো সাধাৰণতে প্ৰাইমেটৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যেনেকৈ মানুহৰ ক্ষেত্ৰত আমাৰ আছে যে নখটো কি হয় ডৰ্সাল প্লেটখন এখন ব্ৰড আৰু ফ্লেট মানে চেপেটা এখন হাৰ্ড ষ্ট্ৰাকচাৰ হয় আৰু সাব আঙ্গুইচ পাৰ্টটো কি হয় কোমল হয় and last one is the hooves hooves are characteristics of ungulates সাধাৰণতে যিবোৰ খুৰাযুক্ত প্ৰাণী সেই খুৰাযুক্ত প্ৰাণীবোৰৰ ক্ষেত্ৰত আমি খুৰা দেখিবলৈ পাওঁ আঙ্গুলেট গ্ৰুপৰ প্ৰাণীৰ ক্ষেত্ৰত the horny anguish is neither pointed nor flat but U or V shaped খুৰাটো ফ্লেট নহয় বা বেকাও নহয় এইটো কেনেকুৱা হয় এটা ইউ বা ভি শেপড এটা ষ্ট্ৰাকচাৰ হয় আৰু সাবএঙ্গুইচ ইজ অলসো ইউ শেপড গ্ৰেটলি থিকেন্ড এণ্ড টাচিং গ্ৰাউণ্ড দ্য হৰ্চেছ শু কেন বি নেইলড ইনটু ইট সাবএঙ্গুইচ সাৰাউণ্ডছ এ সফটাৰ হৰ্নি সাবষ্টেন্স দ্য সিনিয়াছ The tip of digit forms a pad and contains a blunt phalanx. ইহঁতৰ কি হয় হুব বা খুৰাটো তৈরি হয় আৰু খুৰাটো যেনেকুৱা ইউ আকৃতিৰ হয় আঙ্গুইচটো যেনেকুৱা ইউ আকৃতিৰ হয় ঠিক তেনেকৈ সাব আঙ্গুইচ পাৰ্টটোও ইউ আকৃতিৰ হয় আৰু ই তললৈ বাঢ়ি আহি মাটিৰ সংস্পৰ্শত ই থাকে গতিকে ইমানখিনিয়ে digital cornification or digital tips is these three claws, nails and hoof. So you go through it and if you have any doubt then please feel free to ask. So thank you very much.